हेलो फ्रेंड्स, आज मैं आपनलोकर বাবে লৈ আহিছো নতুন এটা ভিডিও আৰু এই ভিডিওটো হৈছে অসম পুলিচৰ এসআইৰ 2021 চনত হৈ যোৱা প্ৰশ্নৰ উত্তৰ। সো ভিডিওটো স্কিপ নকৰি শেষলৈকে চাই থাকক। আৰু এনেকুৱা ধৰণৰ প্ৰশ্নসমূহে বাৰে বাৰে আহি থাকে আৰু এডিআৰই পৰীক্ষাটো এনেকুৱা ধৰণৰ প্ৰশ্ন আহি থাকে। সো এনেকুৱা প্ৰশ্নসমূহ আপোনালোকে চালে কিবা এটা আইডিয়া পাব। সো ভিডিওটো শেষলৈকে চাই থাকক। 1 নম্বৰৰ প্ৰশ্নটো হ'ল মহাত্মা গান্ধীক মহাত্মা উপাধি কোনে দিছিল? ইয়াৰ এনসাৰটো হ'ব ৰবীন্দ্ৰনাথ ঠাকুৰ। মহাত্মা গান্ধীক মহাত্মা উপাধি ৰবীন্দ্ৰনাথ ঠাকুৰে দিছিল। 2 নম্বৰৰ প্ৰশ্ন আহোমসকলে যুদ্ধত জয়ী হোৱাৰ পিছত কি ঘণ্টা বজাইছিল? ইয়াৰ এনসাৰটো হ'ব জয় ঘণ্টা। আহোমসকলে যুদ্ধত জয়ী হোৱাৰ পিছত জয় ঘণ্টা বজাইছিল। 3 নম্বৰ প্ৰশ্ন লোকসভাৰ বৰ্তমানৰ সদস্যৰ সংখ্যা কিমান? ইয়াৰ এনসাৰটো হ'ব 543। আৰু এটা কথা মনত ৰাখিব যে এইটো 21 চনৰ আৰু গোটেইখিনি প্ৰশ্নৰ অপশ্যন দিয়া আছিল। মই অপশ্যন কেইটা দিয়া নাই। সো 4 নম্বৰৰ প্ৰশ্ন 90% গড় কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়? ইয়াৰ এনসাৰটো হ'ব কাজিৰঙা। 5 নম্বৰৰ প্ৰশ্ন অসমৰ জাতীয় সংগীতৰ লিখক কোন? ইয়াৰ এনসাৰটো হ'ব লক্ষ্মীনাথ বেজবৰুৱা। 6 নম্বৰৰ প্ৰশ্ন ভাৰত ত্যাগ আন্দোলন ক'ৰ পৰা আৰম্ভ হৈছিল? ইয়াৰ এনসাৰটো বোম্বে বা মুম্বাইৰ পৰা আৰম্ভ হৈছিল। এতিয়া আমি ভাৰত ত্যাগ আন্দোলন সম্পৰ্কে অলপ চাই লওঁ। ভাৰত ত্যাগ আন্দোলন যাক আগষ্ট আন্দোলন বুলি জনা যায়। ইয়াতে এটা প্ৰশ্ন আছে যে ভাৰত ত্যাগ আন্দোলনক কি বুলি কোৱা হয়? ইয়াৰ এনসাৰটো হ'ব আগষ্ট আন্দোলন। ভাৰত ত্যাগ আন্দোলনক আগষ্ট আন্দোলন বুলিও কোৱা হয়। 1942 চনৰ 8 আগষ্টত মহাত্মা গান্ধীৰ দ্বাৰা সৰ্বভাৰতীয় কংগ্ৰেছ সমিতিৰ বোম্বাই অধিৱেশনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আৰম্ভ কৰা এক আন্দোলন আছিল ভাৰতত ব্ৰিটিছ শাসনৰ সমাপ্তিৰ দাবীত। ইয়াতে এটা প্ৰশ্ন ভাৰতত ব্ৰিটিছ শাসনৰ সমাপ্তিৰ দাবীত এই আন্দোলন আৰম্ভ হৈছিল। 7 নম্বৰৰ প্ৰশ্ন শৰাইঘাটৰ প্ৰথম যুদ্ধ কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ এনসাৰটো হ'ব 1671 চনত শৰাইঘাটৰ প্ৰথম যুদ্ধ আৰম্ভ হৈছিল। 8 নম্বৰৰ প্ৰশ্ন ধিং এক্সপ্ৰেছ বুলি কাক কোৱা হয়? ইয়াৰ এনসাৰটো হ'ব হিমা দাস। হিমা দাসক ধিং এক্সপ্ৰেছ বুলি কোৱা হয়। 9 নম্বৰৰ প্ৰশ্ন মেছি কোন দেশৰ ফুটবল খেলুৱৈ? ইয়াৰ এনসাৰটো হ'ব আৰ্জেণ্টিনা। মেছি আৰ্জেণ্টিনাৰ ফুটবল খেলুৱৈ। 10 নম্বৰৰ প্ৰশ্ন পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ এনসাৰটো হ'ব 1526 চনত পানিপথৰ প্ৰথম যুদ্ধ আৰম্ভ হৈছিল। এতিয়া অলপ পানিপথৰ যুদ্ধ সম্পৰ্কে জানি লওঁ। 1526 চনৰ 21 এপ্ৰিলত পানিপথৰ প্ৰথম যুদ্ধ আৰম্ভ হৈছিল। বাবৰ আৰু লোদী ৰাজবংশৰ আক্ৰমণকাৰী বাহিনীৰ মাজত সংঘটিত হৈছিল। ইয়াতে এটা প্ৰশ্ন আছে, ইয়াতে দুটা প্ৰশ্ন আছে যে পানিপথৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল আৰু এটা আছে পানিপথৰ এই যুদ্ধ কাৰ মাজত হৈছিল? এইটো হ'ব বাবৰ আৰু লোদী ৰাজবংশৰ আক্ৰমণকাৰী বাহিনীৰ মাজত সংঘটিত হৈছিল এই যুদ্ধ। 12 নম্বৰৰ প্ৰশ্ন লাভলীনা বৰগোহাঁই 2021 চনৰ বক্সিং খেল কোনটো শাখাত খেলিছিল? ইয়াৰ এনসাৰটো হ'ব 69 কেজি কেটেগৰী। 13 নম্বৰৰ প্ৰশ্ন আৰ্জেণ্টিনা কোনতম মহাদেশত পৰে? ইয়াৰ এনসাৰটো হ'ব দক্ষিণ আমেৰিকা। 14 নম্বৰৰ প্ৰশ্ন জালিয়ানৱালা বাগ ক'ত অৱস্থিত? ইয়াৰ এনসাৰটো হ'ব অমৃতসৰ। জালিয়ানৱালা বাগ অমৃতসৰত অৱস্থিত, যিটো নেকি পাঞ্জাৱৰ অমৃতসৰত অৱস্থিত জালিয়ানৱালা বাগ। এতিয়া জালিয়ানৱালা বাগ সম্পৰ্কে অলপ জানি লওঁ। 1919 চনৰ 13 এপ্ৰিলত পাঞ্জাৱৰ অমৃতসৰত জালিয়ানৱালা বাগ গণহত্যা সংঘটিত হৈছিল। ইয়াতে এটা প্ৰশ্ন আছে, তো আপোনালোকে চাই ল'ব। জেনেৰেল ৰেজিনাল্ড এডৱাৰ্ড ডায়াৰৰ অধীনত ব্ৰিটিছ সৈন্যই নিৰস্ত্ৰ জনতাৰ মাজত গুলী চালনা কৰাৰ সময়ত এই দুৰ্ঘটনাটো, যাক অমৃতসৰৰ গণহত্যা বুলিও কোৱা হয়, ব্ৰিটিছসকলৰ অমানৱীয় দৃষ্টিভংগী উন্মোচিত কৰে। ইয়াতে কেইটামান প্ৰশ্ন আছে, আপোনালোকে চাই ল'ব ভালদৰে। 15 নম্বৰৰ প্ৰশ্ন বিছমিল্লাহ খানৰ কিহৰ সৈতে সম্পৰ্কিত? ইয়াৰ এনসাৰটো হ'ব শ্বেহনাই। 16 নম্বৰৰ প্ৰশ্ন দাণ্ডী পথ যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ কৰা হৈছিল? ইয়াৰ এনসাৰটো হ'ব 1930 চনৰ মাৰ্চৰ 12 তাৰিখে। দাণ্ডী যাত্ৰা মাৰ্চৰ 12 তাৰিখে 1930 চনত আৰম্ভ কৰা হৈছিল। সো ফ্ৰেণ্ডছ, আজিৰ প্ৰশ্ন এইখিনি আছিল আৰু ভিডিওটো কেনেকুৱা পালে কমেণ্ট কৰি জনাব।
আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিব আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন লাগে আপোনালোকৰ সেইটো কমেণ্ট কৰি জনাব মই চেষ্টা কৰিম তেনেকুৱা ধৰণৰে প্ৰশ্ন ভিডিঅ' আপলোড কৰিবলৈ আৰু